নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায়ৰ 14 নম্বৰ অংক এইটো অংকত আমি অনুশীলনী 2.2ৰ কিছুমান অংক আলোচনা কৰিম আহাচোন চাও অংক কেইটা আমাক ইয়াত দিয়া আছে এটা সংখ্যাৰ 4/5 অংক সংখ্যাটোৰ 2/3 অংকতকৈ 6 বেছি সংখ্যাটো কি আমি কি ধৰিব লাগিব ধৰা হল সংখ্যাটো x ধৰা হল সংখ্যাটো x সংখ্যাটো x প্ৰশ্নমতে ইয়াতে কি কৈছে এটা সংখ্যাৰ 4/5 অংক মানে সংখ্যাটো যেহেতু x ইয়াৰ 4 into 4/5 অংক কি কৈছে সংখ্যাটোৰ 2/3 অংক সংখ্যাটোৰ 2/3 অংক ইয়াতকৈ কিমান বেছি 6 বেছি যদি আমি ইয়াতে ইকুৱেল কৰিব লাগে 6 টো কি 6 ইয়াত বেছি হৈ আছে কি কৰিব লাগিব +6 কৰি দিয়াৰ লগে লগে দুটা সাইড কি হৈ গল এতিয়া আমি কি পালো আমি সমীকৰণটো পালো ইয়াৰ পৰা আমি কি উলিয়াব লাগিব x ৰ মানটো উলিয়াব লাগিব 4x by 5 minus 2x by 3 equal to 6 এতিয়া আমি কি কৰিম 5 আৰু 3 ৰ LCM লম 5 আৰু 3 ৰ LCM 15 3 into 4x minus 5 into 2x equal to 6 এতিয়া 3 into 4x কৰিলে 12x minus 5 into 2x কৰিলে 10x equal to 6 into 15 আমি কি কৰিছো এই 15 টো লেফটৰ পৰা ৰাইটলৈ লৈ গৈছো next 2x equal to কিমান আছিল এটা 6 into 15 x equal to 6 into 15 by 2 x equal to কিমান আহিলে 3 into 15 x equal to 45 গতিকে নিৰ্ণেয় সংখ্যাটো হল নিৰ্ণয় সংখ্যাটো হল আমি সংখ্যাটো কি ধৰিছিলো x ধৰিছিলো x equal to কিমান পালো 45 গতিকে আমাৰ নিৰ্ণয় সংখ্যাটো কি হল 45 এতিয়া নেক্সট প্ৰশ্নটো চাও আহাচোন নেক্সটত কি কৈছে এনে এটা পৰিমেয় সংখ্যা উলিওৱা যাক 4/3 ৰে পূৰণ কৰি পোৱা পূৰণফলৰ পৰা 2/5 বিয়োগ কৰিলে -8/15 পাবা আমি কি প্ৰথমতে কি ধৰিম ধৰা হল সংখ্যাটো x ধৰা হল সংখ্যাটো x x ধৰিলো প্ৰশ্নমতে কি কৈছে 4/3 x into 4/3 মানে সংখ্যাটো কিহেৰে পূৰণ কৰি পৰিছে 4/3 পূৰণফলৰ পৰা কিমান বিয়োগ কৰিব দিছে 2/5 equal to -8/15 এনে এটা পৰিমেয় সংখ্যা হল যাক কাৰে পূৰণ কৰিব দিছে 4/3 ৰে পূৰণ কৰিব দিছে 4/3 ৰে পূৰণ কৰাৰ পিছত কি বিয়োগ কৰিব দিছে 2/5 তেতিয়া কি পাম বুলি কৈছে -8/15 ইয়াতে আমি কি পালো ইয়াতে আমি সমীকৰণটো পালো ইয়াৰ পৰা আমি কি উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিব 4x by 3 equal -8/15 plus 2/5 4x by 3 equal
5 আৰু 15 ৰ LCM কিমান হ'ব 5 আৰু 15 ৰ LCM 15 এতে -8 প্লাস 2 into 3 2 into 3 ইয়াতে হ'ব 4x by 3 equal -8 plus 6 by 15 4x সেইটো লেফট সাইডৰ পৰা ৰাইট সাইডত গলে কি হ'ব পূৰণ হৈ যাব -8 plus 6 কৰিলে -2 -2 by 15 into 3 cancel হৈ থাকিলে 5 এতিয়া -2 by 5 আছে 4 to কি আছে পূৰণ হৈ আছে লেফটৰ পৰা ৰাইটে গলে পূৰণ হৈ যাব তে cancel গৈ কিমান থাকিলে 2 x equal to কিমান হল -1 by 10 গতিকে নিৰ্ণয় পৰিমেয় সংখ্যাটো হল -1 by 10 এতিয়া নেক্সট প্ৰশ্নটো চোৱা ইয়াতে আমাক দিয়া আছে দুখন বাস পৰস্পৰ 575 কিলোমিটাৰ দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে ইখনে সিখনৰ ফালে যাত্ৰা আৰম্ভ কৰিলে এখন বাছৰ বেগ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ আৰু আনখনৰ বেগ প্ৰতি ঘণ্টাত 55 কিলোমিটাৰ বাছ দুখনৰ লগ লাগিবলৈ কিমান সময় লাগিব আমাক দূৰত্ব কিমান দিয়া আছে 575 কিলোমিটাৰ আমি স্থানটো দিলো A আৰু B ফালৰ পৰা আহা বাছখন কিমান স্পীড 60 কিলোমিটাৰ পাৰ আৱাৰ আৰু ইফালৰ পৰা আহা বাছখন 55 কিলোমিটাৰ পাৰ আৱাৰ আমাক কৈছে তেওঁলোকে লগ লাগিবলৈ কিমান সময় লাগিব মানে কিমান ঘণ্টাৰ পিছত তেওঁলোক দুটা বাছ লগালগি হ'ব আমি কি কৰিব লাগিব ইয়াক আমি লগালগি ঘণ্টাৰ পিছত লগালগি হ'ব আমি x ঘণ্টাৰ পিছত কৰিম তাৰ মানে ইয়াৰ স্পীড আৰু সময়টো পূৰণ কৰিলে আমি কিমান দূৰত্ব এই বাছটো অতিক্ৰম কৰিলে আৰু ইয়াৰ স্পীড আৰু সময় পূৰণ কৰিলে আমি কিমান দূৰত্ব অতিক্ৰম কৰিলে আমি পাই যাম টোটেল দূৰত্ব 575 এতিয়া কৰো আহাচোন ধৰা হল বাছ দুখনে লগ লাগিবলৈ সময় লাগিব x ঘণ্টা প্ৰশ্ন মতে আমি কি লিম এখন বাছ কিমান আছিলে 60 কিলোমিটাৰ পাৰ আৱাৰ স্পীড আছিলে তাৰ লগত আমি সময় x ঘণ্টা পূৰণ কৰিলো আৰু এখন বাছ আছিলে 55 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত তাৰ লগত আমি কি পূৰণ কৰিলো x সময় পূৰণ কৰিলো এতিয়া কি পালো ইখন বাছে কিমান সময় কিমান দূৰত্ব অতিক্ৰম কৰিব প্লাস আৰু এইখন বাছে কিমান দূৰত্ব অতিক্ৰম কৰিব হেতু মান পালো আমি মুঠ কিমান দূৰত্ব আছিলে 575 এতিয়া আমি কি পালো সমীকৰণটো পাই গলো এতিয়া আমি কি কৰিব লাগিব সমাধান কৰিব লাগিব 60x plus 55x equal to 575 60x plus 55x যোগ কৰিলে কিমান হ'ব 115x equal to 575
5, 7, 5 divided by 115. এইটো কিমান পাম? X equal to 5. X equal to 5. গতিকে আমি কি ধৰিছিলোঁ? ধৰা হ'ল বাছ দুখনে লগ লাগিব সময় লাগিব x ঘণ্টা। X মান কিমান পালো? 5. গতিকে বাছ দুখনে লগ লাগিবলৈ সময় লাগিব x ঘণ্টা মানে x মানে 5 ঘণ্টা। গতিকে আমি কি পালো? X equal to 5. আজিৰ অংকত আমি এইখিনি অংক আলোচনা কৰিলো। পৰৱৰ্তী অংকত আৰু কিছুমান অংক আমি আলোচনা কৰিম। ধন্যবাদ।